নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত এইবাৰ আমি পাঠ কৰিব লৈছোঁ অসমীয়া সাহিত্যৰ বিশেষ জনপ্ৰিয় উপন্যাস মধুৰগণ। মধুৰগণৰ আজি 21তম খণ্ড। মই যেতিয়া মোৰ মনৰ ইচ্ছা ব্যক্ত কৰিছিলোঁ মা দেউতাৰ আগত, মা দেউতা শংকিত হৈ পৰিছিলে দাদা, কাৰণ মই মা দেউতাৰ একমাত্ৰ সন্তান। একমাত্ৰ পুত্ৰক এজন যোদ্ধাৰ ৰূপত চাবলৈ তেওঁলোক সাজু নাছিল কোনোপধ্যে। কিন্তু ময়ো জেদ ধৰিছিলোঁ। মামাও আহিছিল, তেওঁ মোৰ মা দেউতাক বুজাইছিল, আৰু মই জানিছিলোঁ মোৰ মা দেউতাই তেওঁৰ কথা সহজে কেতিয়াও নাপেলায়। মই তেনেকৈয়ে অনুমতি পাই গৈছিলোঁ ৰাধা। মিলিটাৰী একাডেমীত মোৰ নাম ভৰ্তি হৈ গৈছিল। প্ৰথম দিনা মোক থ'বলৈ মোৰ মা দেউতা লগত মামাও গৈছিল। তিনিওৰে আশীৰ্বাদ লৈ মই মিলিটাৰী একাডেমীত এজন জেণ্টেলমেন কেডেট হৈ পৰিছিলোঁ। সেই একাডেমী য'ত ইউনিফৰ্ম পৰিহিত কোমল বয়সৰ ডেকাসকলে একোজন কঠিন মানুহলৈ ৰূপান্তৰিত হয়। সেই সময়বোৰ আছিল কঠোৰ পৰিশ্ৰমৰ ৰাধা। কঠিন প্ৰশিক্ষণৰ মাজেৰে পাৰ হৈ গৈছিল দিন ৰাতিবোৰ, আৰু তেনেকৈয়ে অস্ত্ৰবিদ্যা, সমৰকলা, আত্মসুৰক্ষা, শ্বুটিং, ছাৰ্ভাইভেল ট্ৰেইনিং, মাৰ্চিয়েল আৰ্ট, পৰ্বতাৰোহণ, ঘোঁৰা দৌৰোৱা আদিত পাৰ্গত হৈ উঠিছিলোঁ মই। নিজেও পঢ়িছিলোঁ বিভিন্ন দেশৰ যুদ্ধ বুৰঞ্জী, যুদ্ধকলা আৰু যুদ্ধনীতি। সেই কঠোৰ পৰিশ্ৰম লাহে লাহে আমাৰ সকলোৰে অভ্যাসলৈ পৰিণত হৈছিল, আৰু তেজত বিয়পি পৰিছিল এই দুটি শব্দ, বীৰতা আৰু বিবেক। আমি শিকিছিলোঁ যুদ্ধলৈ যোৱা আৰু যুদ্ধত মৃত্যুবৰণ কৰা এজন সৈনিকৰ বাবে গৌৰৱৰ কথা। সেই তেজস্বী অনুভৱ বুকুত সোমোৱাৰ লগে লগে পাহৰি পেলাইছিলোঁ আমি সুখ আৰু আৰাম। আৰু তেনেকৈয়ে ৰাধা, পৰিশ্ৰমৰ জ্বলন্ত জুইত তপিত হৈ আমি হৈ পৰিছিলোঁ একোজন কঠিন সৈনিক। মোৰ হাতত সেয়া তৰোৱাল দেখিছে ৰাধা, সেয়া হ'ল মিলিটাৰী একাডেমীৰ পৰা পোৱা সন্মানসূচক দ্য শ্বৰ্ড অফ অনাৰ। সেই বেটছৰ পাছিং আউট পেৰেডত মোক দিয়া হৈছিল এই তৰোৱাল। এই তৰোৱাল হাতত লৈয়ে মই লিড কৰিছিলোঁ মোৰ বেটছৰ ডেকা অফিচাৰ গ্ৰুপক। আৰু এটা কথা জানা ৰাধা, সপোন পূৰ হোৱাৰ সুখ সেইদিনা, তাতোকৈ বেছি সুখ হৈছিল যেতিয়া মোৰ অনুৰোধ ৰক্ষা কৰি তোমাৰ দেউতা আহিছিল আমাৰ বেটছৰ পাছিং আউট পেৰেড চাবলৈ। মোক চাবলৈ ৰাধা। উৎসাহ আৰু গৰ্বৰ ভাৱে উজ্জ্বল কৰি তুলিলে শ্যামৰ মুখমণ্ডল, আৰু সেই উজ্জ্বলতালৈ গভীৰ নয়নেৰে চাই ৰ'ল ৰাধাই। ফটোখনত শ্যামৰ কান্ধত হাত থোৱা দেউতাকৰ মুখ গৰ্ব ভৰা হাঁহিৰ আঁৰৰ কথা তাই বুজি পাইছে এতিয়া। গৌৰৱ কৰিবলগীয়া কথাইতো। ৰাধাই জানে সেইখন তৰোৱালৰ কথা, দ্য শ্বৰ্ড অফ অনাৰ। সেই জেণ্টেলমেন কেডেটহে পাই যি প্ৰশিক্ষণৰ কালচোৱাত সকলো দিশতে সৰ্বোত্তম সুদক্ষতা প্ৰদৰ্শন কৰিব পাৰে। ধীৰে ধীৰে ৰাধাই পুনৰ লুটিয়াই গ'ল এলবামৰ পৃষ্ঠা। শ্যামৰ প্ৰতিখন ফটোৰেই মনোগ্ৰাহী হৈ ধৰা দিছে ৰাধাৰ চকুত। সেয়া লাগিলে শ্যাম সামৰিক পোছাকতেই হওক, নতুবা চেৰেমনিয়েল ইউনিফৰ্মতেই হওক, মাৰ্চিয়েল আৰ্টৰ পোছাকতেই হওক, নতুবা বাস্কেটবল খেলি থকা সময়েৰে হওক। সেই ফটোবোৰে শ্যামৰ তেজস্ব সময়ক প্ৰতিনিধিত্ব কৰিছে, আৰু শ্যামৰ লগতে সেই সময়ৰো প্ৰেমত পৰিছে ৰাধা। যুদ্ধৰ সাধু যেন লগা কথাবোৰে দেউতাকৰ মুখেৰেও শুনিছিল বহুবাৰ ৰাধাই। দেউতাকলৈ বেছি মনত পৰিলে প্ৰায়ে তাই খুলি লৈছিল দেউতাকৰ ৱাৰ ডায়েৰী। সেই ৱাৰ ডায়েৰীখন পঢ়িলে ৰাধাই দেউতাকক জীৱন্ত ৰূপত অনুভৱ কৰিব পাৰে এতিয়াও। দেউতাকৰ ডায়েৰী পাতেৰেই কেইবাবাৰো তাই ভ্ৰমি ফুৰিছে যুদ্ধক্ষেত্ৰবোৰত। আজি আকৌ শ্যামৰ মুখেৰে তাই একেবোৰ কথাকেই শুনিছে সতেজ ৰূপত। শ্যামে কৈ গৈছিল, মিলিটাৰী একাডেমীৰ পৰা ওলাই লেফটেনেণ্ট অফিচাৰ হিচাপে প্ৰথম আৰ্মীত কমিছন হৈছিলোঁ মই। তেতিয়াই মোৰ চিনাকি হৈছিল দেৱৰ লগত। তাৰ লগত মোৰ বন্ধুত্ব খুব গভীৰ আছিল আৰম্ভণিৰে পৰাই। বোধহয় তাৰ কাৰণটো আছিল মূলতে মই গান গাই ভাল পাওঁ আৰু সি মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজাই খুব ভাল পায়। গতিকে আমি মিলি পৰিছিলোঁ খুব সোনকালেই। ইনফেক্ট ৰাধা, আমি দুটি পৰিয়ালৰ মাজত সংঘাত বা সম্পৰ্কৰ কথা আমি বহু পিছতহে গম পাইছিলোঁ। কিন্তু সেই কথাই আমাৰ মাজত বন্ধুত্বত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিলে। গুৱাহাটীত থাকিলে দেৱ প্ৰায় আমাৰ ঘৰলৈ আহে। দেৱে তোমাৰ মাক পেহী বুলি সম্বোধন কৰেনে? প্ৰথমে আণ্টি বুলি সম্বোধন কৰিছিল সি, কিন্তু কথাবোৰ গম পোৱাৰ পিছৰে পৰা পেহীমা বুলিয়েই মাতে এতিয়াও।
তাৰপিছত সেয়া বেংগলত থকাৰ সময়ৰ কথা ৰাধা। এতিয়া মোৰ পষ্টিং কাশ্মীৰত আৰু দেৱ ছত্তীশগড়ত। কাশ্মীৰ? ৰাধা যেন ভিতৰি উচাপ খাই উঠিল। কাশ্মীৰ মানেতো সৌন্দৰ্য আৰু সন্ত্ৰাস। কাশ্মীৰত যুদ্ধ বিগ্ৰহৰ আতংক সঘনাই হয়, নহয় জানো শ্যাম? কণ্ঠৰ চিন্তাগ্ৰস্ত সুৰটো লুকাবলৈ অপাৰগ হয় ৰাধা। প্ৰত্যুত্তৰত সেই সুদৰ্শন হাঁহিটো বিৰিঙি উঠে শ্যামৰ মুখমণ্ডলত। সৰু ছোৱালীজনীক বুজোৱাৰ দৰে সি ৰাধাক মনে মনে বুজালে। সৈনিকৰ মৰ্চা চম্ভালা আৰু এজন মেয়ৰে যুদ্ধ বিগ্ৰহ আৰু আতংকলৈ ভয় কৰিলে কেনেকৈ হ'ব ৰাধা? মোৰ ৰাধা, তুমি নাজানা, যুদ্ধ মানেই শিহৰণ, যুদ্ধ মানেই আৱেগ। কাৰণ আমি যুদ্ধ কৰে কেৱল মাতৃভূমিৰ বাবে। কেতিয়াবা যুদ্ধলৈ যাবলগীয়া হ'লে অসম্পূৰ্ণ হৈ ৰ'ল ৰাধাৰ মুখৰ বাক্যটো। ৰাধাৰ মনৰ ভাৱ পঢ়ি পেলোৱা শ্যামে হাঁহি মুখেৰে ক'লে, যুদ্ধলৈ যাবলগীয়া হ'লে শপত খাই কৈছোঁ ৰাধা, মই সকলোতকৈ আগত গুচি যাম। বুকুখন কঁপি উঠিল ৰাধাৰ এবাৰলৈ। শ্যামৰ মুখৰ নিৰ্ভীক হাঁহিটোলৈ চায়েই ৰ'ল তাই কিছুক্ষণ। তাই জানে, এজন সৈনিকৰ মনত গভীৰভাৱে পঠিত সেই দেশপ্ৰেমৰ বাবে শান্তিত শুব পাৰে এই দেশৰ মানুহ। শৰীৰ আৰু মনত কিমান অফুৰন্ত শক্তি আৰু সাহস থাকিলে স্বৰ্ড অফ অনাৰ হাতত লৈ মৰ্চা চম্ভালিব পাৰে এজন জেণ্টলমেন কেডেটে, সেই কথা শুনিছে ৰাধাই। ৰাধাই আৰু নাই একো নক'লে। তাই কথাও নভৰালে। মাত্ৰ তলমূৰ কৰি এলবামৰ পৃষ্ঠাৰ ফটোবোৰ লুটিয়াই শেষলৈকে চাই গ'ল ৰাধাই। ফটোবোৰৰ শেষলৈকে চাওঁতে অনুভৱ কৰিব পৰাকৈ অহৰহ কঁপিয়াই থাকিল ৰাধাৰ বুকুখন। বুকুৰ একোণত গুঞ্জৰিত হৈ ৰ'ল সেই বাক্যশাৰী, শপত খাই কৈছোঁ ৰাধা, মই সকলোতকৈ আগতে গুচি যাম। মাজতে শ্যামে জেঠাই বুলি সম্বোধন কৰা মানুহজনী বেলকনিলৈ উঠি আহিল। তেওঁ মৰমেৰে মাতিলে, শ্বৰীফ বাবা, অ' জেঠাই, দুয়ো কেক আৰু চাহ খাই লোৱা। প্লেটত কেক আৰু চাহ আনি তেওঁলোকৰ টেবুলতে সজাই দিলেহি। দুয়ো ধন্যবাদ জনালে তেওঁক। মানুহজনী হাঁহি মুখে আঁতৰি যোৱাৰ পিছত ৰাধাই শ্যামক সুধিলে, জেঠাই ইয়াতে থাকেনে? তেওঁৰ পৰিয়াল? জেঠাই বুলি মই এটা সম্বন্ধ বনাই লৈছোঁ ৰাধা। আচলতে তেওঁৰ পৰিয়াল বুলিবলৈ কেও কিছু নাই। আমাৰ ঘৰত আগৰে পৰাই তেওঁ মাক কাম বনত সহায় কৰিছিলে। এতিয়া নিজৰ মানুহৰ দৰে হৈ পৰিল। আচ্ছা, আগে তুমি চাহ আৰু কেক খাই লোৱাচোন ৰাধা, কথা পিছত পাতিম। শ্যামে তাইৰ হাতৰ পৰা আলবামটো আঁতৰাই থ'লে। তাৰপিছত গৰম চাহ কাপত ওত থ'লে দুয়ো নীৰৱে। চাহ খাই থকাৰ মাজতেই হঠাতে ৰাধাই সুধিলে, মোৰ দেউতাৰ সৈতে তোমাৰ শেষ দেখা কেতিয়া হৈছিল শ্যাম? এইবাৰ তৎক্ষণাত উত্তৰ নিদিলে শ্যামে। চাহকাপ হাতত লৈয়েই খন্তেক মেঘে থকা আকাশখনলৈ চাই ৰ'লহি একেথৰে। আয়ত গভীৰ চকুযোৰত বিয়পি পৰিল এটা বিষণ্ণ ভাৱ। একেই বিষণ্ণ গধুৰ সুৰত সি লাহে লাহে ক'লে, তেওঁৰ সৈতে মোৰ শেষ দেখা সেই পাছিং আউট পেৰেডতে হৈছিল ৰাধা। তেতিয়া তেওঁ ইতিমধ্যে আৰ্মিৰ পৰা অৱসৰ লৈছিল। আচল কথাটো কি জানা, তেওঁ প্ৰায় আমাৰ খবৰ লৈছিল, কিন্তু আমিহে তেওঁৰ খবৰ ৰাখিব পৰা নাছিলোঁ ভালকৈ। মই বিচাৰিছিলোঁ তেওঁ মোক সেই পেৰেডত চাবলৈ অহাটো, আৰু মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ আহিছিল, কিন্তু সেই আগৰ সুস্থ সবল ব্যক্তিজন হৈ থকা নাছিল। শেষৰ ফাৰলৈ গধুৰ হৈ আহিল শ্যামৰ কণ্ঠস্বৰ। কথাটো আধা কোৱাকৈ সি এৰি ৰৈ গ'ল। ৰাধাৰ দুচকুত দুটুকুৰা মেঘ পঞ্জীভূত হৈ আছিল ক'ব নোৱাৰাকৈ। মৌনতাৰ মাজেৰেই পাৰ হৈ যায় কেইটিমান আৱেগ গধুৰ মুহূৰ্ত। তুমি আমাৰ বিষয়ে একোৱেই নাজানিছিলানে? আমি মানে মা, ৰাগিনী, নতুবা মোৰ বিষয়ে? পত্নী আৰু দুটিকৈ ছোৱালীৰে তেওঁ এখন সুখৰ সংসাৰ, আমি সিমানেই মাত্ৰ জানিছিলোঁ। মোৰ নাম ৰাধা বুলি তুমি বোধহয় আগৰ পৰাই জানিছিলা শ্যাম। এইবাৰ ৰাধাই কথাৰ পাকত পেলাব খুজিলে শ্যামক। প্ৰত্যুত্তৰত হাত দুখনৰ কিলাকুটি দুআঠুত থৈ গাটো সামান্য সন্মুখলৈ হালি আহিল। তাৰপিছত সেই অতল গভীৰ দুচকুৰে তাইলৈ চায়েই ৰ'ল একেথৰে, যেন সি একেবাৰতে পঢ়ি পেলাব খুজিছিল ৰাধাৰ বুকুৰ ভিতৰখন। আচলতে কি জানা, মোৰ ৰাধাজনী তেওঁৰে ঘৰত জন্ম পাইছে বুলি মই আগতেই গম পোৱা হ'লে তেতিয়াই গৈ ওলালোহেঁতেন মই সেইখন ঘৰত। বুজিলা ৰাধা, তুমি যে মোৰ জীৱনত বৰ দেৰিকৈ আহিলা শ্যাম। কাতৰ সুৰ এটা নিজৰ অতৰ্কিতে ফুটি উঠিল ৰাধাৰ কণ্ঠত। উত্তৰত সি ক'লে, সেয়া মোৰেই দুৰ্ভাগ্য ৰাধা।
বাট বেটাৰ লেট দেন নেভাৰ। দেউতাই ঋষিক বৰ মৰম কৰিছিল শ্যাম। ৰাধাই কওঁ নকওঁকৈ ক'লে। তেওঁ মোকো খুব মৰম কৰিছিল ৰাধা। কিন্তু দেউতাই ঋষিৰ সৈতে মোক চাবলৈ একেলগে বিচাৰিছিলে। মই বিশ্বাস নকৰোঁ এই কথা ৰাধা। তুমি মোৰ কথাকো বিশ্বাস নকৰা? ৰাধাৰ চকুত চকু থৈ শ্যামে থিৰ সুৰত ক'লে। তোমাৰ এই চকুজুৰিক মই বিশ্বাস কৰোঁ। ইট টেলছ দ্য ট্ৰুথ অলৱেজ, আনলাইক ইউ। আনলাইক মি? মই তেন্তে মিছলীয়া তোমাৰ দুচকুত? ৰাধাই কৃত্ৰিম খঙত দুচকু খোপা কৰি চালে তালৈ। তাকেই দেখি ভীষণ আমোদ পোৱাৰ দৰেই সশব্দে হাঁহিলে শ্যামে। হাঁহি হাঁহিয়েই সি আকৌ ক'লে। ব্যক্তি স্বাধীনতাক সন্মান কৰিবলৈ জনা কৰ্ণেল অভয় বৰবৰুৱাৰ দৰে এজন মানুহে নিজৰ ছোৱালীৰ মনৰ ইচ্ছা একো নজনাকৈ শেষ মুহূৰ্তত নিজৰ ছোৱালীৰ হাত কাৰোবাক দি থৈ যাব নেকি? আৰু সেই কথা মই মৰিলেও মানি ল'ব নোৱাৰোঁ ৰাধা। মানি ল'লোহেঁতেন যদিহে মই অভয় বৰুৱাৰ সংস্পৰ্শলৈ কেতিয়াও নাহিলোহেঁতেন। কিন্তু মই তেওঁক জানিছিলোঁ, আৰু মই ঋষিকো জানো। সেয়া ঋষিৰ চলনাৰ বাহিৰে আন একো নহয় ৰাধা। ৰাধাই কি প্ৰতিক্ৰিয়া কৰিব একো ভাবি নাপালে। একোৱেই নক'লে তাই। কিন্তু মনৰ ভিতৰত শ্যামৰ কথাবোৰকে তাই জুকিয়াই থাকিল বাৰে বাৰে। শ্যামৰ মাকে দুয়োকে দুপৰীয়াৰ আহাৰ খাবলৈ তললৈ মাতিছিল। ৰাধা আৰু শ্যাম যেতিয়া নামি আহে খটখটিৰে, তেতিয়া আয়তকাৰ মুগা ৰঙীন ডাইনিং টেবুল এখনৰ এমূৰে বহি ৰৈছিল শ্যামৰ দেউতাক, আৰু তাৰ কাষতেই থিয় হৈ আছে শ্যামৰ মাক। সহায়কাৰী ছোৱালী এজনীয়ে চীনামাটিৰ প্লেট আৰু গ্লাছবোৰ টেবুলত সজাই থৈছে সযতনে। শ্যামৰ মাকে নিজেই প্লেটবোৰত ব্যঞ্জন বাঢ়ি উলিয়াই দিছে। ৰাধাক দেখি তেওঁ প্ৰফুল্লিত সুৰত ক'লে, আহা আহা ৰাধা, মোৰ কাষতে বহাহি। থেংক ইউ মেম, ৰাধাই বিনম্ৰ সুৰত ক'লে। শ্যামৰ দেউতাকেও উৎসুকতা ভৰা দুচকুৰে চালে ৰাধালৈ। শ্যামৰ মাকে তেওঁলৈ চাই ক'লে, এয়া ৰাধা দেই, মিছ ৰাধা বৰুৱা। মানে মিছ ৰাধা বৰবৰুৱা, শ্যামৰ বান্ধৱী, আৰু আমাৰ স্কুলত তাই নতুনকৈ জইনো কৰি। ডেটছ গ্ৰেট। নমস্কাৰ আংকুল বুলি কৈ শ্ৰদ্ধাভাৱত ৰাধাই শ্যামৰ দেউতাকলৈ চাই নমস্কাৰ জনালে। শান্ত সৌম্য মানুহজনৰ মুখমণ্ডলত বন্ধুসুলভ হাঁহি এটি বিৰিঙি উঠিল। তেওঁ ক'লে, নমস্কাৰ, বহা বহা ৰাধা। শ্যামৰ মাকৰ কাষতে থকা চকীখনত বহি লৈছিল তাই। ৰাধাৰ পোনে পোনে দেউতাকৰ কাষতে বহি লৈছিল শ্যামেও। শ্যামৰ কান্ধত বন্ধুসুলভ চাপৰ এটা মাৰি দেউতাকে মৰে মৰে ক'লে, আজিৰ দিনটো বৰ স্পেচিয়েল শ্বৰীফ। বহু বছৰৰ মূৰত তোমাৰ জন্মদিন আমি এনেকৈ ঘৰতে একেলগে পালন কৰিব পাৰিছোঁ। তাতে আজি আমাৰ লগত ৰাধাও আছে। পিছে শ্যামৰ দেউতাকে ৰাধালৈ চাই সুধিলে, ৰাধা, ঘৰ ক'ত তোমাৰ? ৰাধাই উত্তৰ দিয়াৰ পূৰ্বে এইবাৰ শ্যামলৈ চালে। শ্যামেও তাইলৈ চালে। ৰাধাই কিবা ক'বলৈ লোৱাৰ আগতে শ্যামে তৎপৰতাই ক'লে, মা, তোমালোকক মই এটা কথা কোৱাই নাই নহয়। কি কথা? সমস্যাৰে সুধিলে মাক দেউতাকে। আচলতে ৰাধা কৰ্ণেল মামাৰ ছোৱালী। কৰ্ণেল মামা? অভয় বৰবৰুৱাৰ ছোৱালী তুমি ৰাধা? আশ্চৰ্য মিহলি সুৰত সমস্যাৰে সুধিলে দুই পতি-পত্নীয়ে। হয়, মই তেওঁৰে ছোৱালী। তুমি মোৰ বন্ধু অভয় বৰবৰুৱাৰ ছোৱালী? শ্যামৰ দেউতাকে নিসংকোচে ৰাধাৰ হাতখন আলফুলে নিজৰ দুহাতৰ মাজত তুলি ল'লে। হৰ্ষিত দুচকু তেওঁৰ আৱেগত সেমেকি উঠিল। শ্যামৰ মাকেও একেই আৱেগিক সুৰত ক'লে, আমাৰেই দুৰ্ভাগ্য এয়া। আমাৰ দুখৰ সময়ত আমাক সহায় কৰা, আমাক মনোবল দিয়া বিপদৰ বন্ধুজনৰ ছোৱালীজনীকে আমি চিনি নাপাওঁ। আহা ৰাধা, মোৰ কাষলৈ আহা। শ্যামৰ মাকে ৰাধাৰ কপালত এটা মৰম ভৰা চুমা আঁকি দিলে। সেই একে সময়তে আৱেগ ভৰা সুৰত ক'লে, তেওঁ প্ৰায়ে কৈছিল নিজৰ ছোৱালী দুজনীৰ কথা। তুমি বোধহয় তেওঁৰ সৰু ছোৱালীজনী, আৰু তেওঁৰ JNUত পঢ়ি থকা ছোৱালীজনী ৰাগিনী। আহ, ৰাগিনী তাইৰ নাম, আৰু তুমি ৰাধা। পৰিৱেশটোৱে সলনি হৈ পৰিল। বন্ধুত্বসুলভ নতুন চিনাকিৰ দৰে নহয়, আৱেগিক আৰু ঘৰুৱা হৈ পৰিল সম্পৰ্কটো। ৰাধাক কেৱল শ্যামৰ বান্ধৱী বুলিয়েই নহয়, বন্ধু অভয় বৰবৰুৱাৰ যি হিচাপেও আথে-পাথে আঁকোৱালি ল'লে কুৰেশ্বী দম্পতীয়ে। নাকে শ্যামক ধমকি এটাও দিলে, ইমান দিনে ৰাধাৰ বিষয়ে তেওঁক একো নোকোৱাৰ বাবে। ৰাধাও সহজ হৈ পৰিল। তাৰপিছত আটাইয়ে মিলি আনন্দ ফূৰ্তিৰে একেলগে দুপৰীয়াৰ আহাৰ খাবলৈ বহিল। মাকে শ্যামৰ জন্মদিন উপলক্ষে ৰন্ধা মটন বিৰিয়ানী, গ্ৰিল চিকেন, চিকেন কাবাব, ভেজিটেবল কুৰ্মা, মিঠাই আদি সকলোৱে পৰম তৃপ্তিৰে খালে।
ৰাধাৰো মনটো ভাল লাগিল। এনেকুৱা আনন্দময় পৰিৱেশত লাঞ্চ কৰাৰ এই তাইৰ প্ৰথম অভিজ্ঞতা। শ্যামৰ মাক দেউতাকৰ লগত কথা পাতি যথেষ্ট সময় কটোৱাৰ পিছত ৰাধা যাবলৈ উঠিল। শ্যামো লগত ওলাল তাইক ড্ৰপ কৰিবলৈ। ৰাগিনীৰ বাবে আৰু তাহাঁতৰ মাকৰ বাবে এটা পেকেটত উপহাৰ বান্ধি দিছিল শ্যামৰ মাকে। উপহাৰৰ পেকেটটো আগ্ৰহেৰে তুলি লৈ ৰাধাই যাবৰ পৰা তেওঁ পুনৰ আলফুলে ৰাধাৰ কপালত চুমা খাই দিয়ে। তাইক আকৌ আহিবলৈ পাৰিলে ৰাগিনীকো এবাৰ লৈ আনিবলৈ দঢ়াই দঢ়াই ক'লে শ্যামৰ মাক দেউতাকে। ৰাধাই হ'ব বুলি কৈ মূৰ টিপিয়ালে। শ্যামৰ লগত গাড়ীত উঠি মেহতাজৰ পৰা ওলাই অহাৰ সময়তো ৰিয়েৰ ভিউ মিৰত তাই দেখিলে গাড়ীৰ চকুৰ আৰ নোহোৱালৈকে চায়েই ৰৈছে শ্যামৰ মাকে। কাষতে ৱাকাৰত ভৰি দি থিয় হৈ ৰৈছে শ্যামৰ দেউতাকো। মনটো আৱেগিক হৈ উঠে ৰাধাৰ। দুচকু সেমেকি উঠিল বাৰে বাৰে। মৰমৰ অনুভৱ প্ৰকাশ কৰাত আৰু প্ৰকাশ্যে মানুহৰ পৰা এনেকৈ মৰম পোৱাত তুমি জানো অভ্যস্ত ৰাধা? মুখ ফুলাই ৰাধাই একো নকলে, মাথো উপহাৰ পেকেটটোকেই জোৰকৈ সাৱটি ধৰিলে তাই চাওঁ নাচাওঁকৈ শ্যামৰ মুখলৈ চালে। তুমি মোৰ বাবে অচিন অজনা ব্যক্তি যেন কোনো কালেই নাছিলা শ্যাম। মই অনুভৱ কৰিছোঁ, মই তোমাক গভীৰভাৱে ভাল পাবলৈ ধৰিছোঁ শ্যাম। তুমি মোক কিবা ক'ব খুজিছা ৰাধা? ভাৱত বিভোৰ হৈ থকা ৰাধা তৎমত খাই উঠিল। জোৰকৈ মূৰটো দুফালে জোকাৰি দিলে। বুকুখন দূৰ দূৰকৈ কঁপি উঠিল একে সময়তে। শ্যামে শুনিলে কি বাৰু কেনেবাকৈ তাইৰ মনৰ কথাবোৰক? তেন্তে তুমি গভীৰভাৱে কি চিন্তা কৰি আছা ৰাধা? একো চিন্তা কৰা নাই। মিছা কৈছা। মিছা কিয় ক'ম বুলিও গোগাত মিছা এটাকেই ক'লে ৰাধাই। ৰাধা মই কওঁনে কিবা এটা? শ্যামে অনুমতিও বিচাৰেনে কিবা ক'বলৈ? শ্যামে কি ক'ব খুজিছে জানিবলৈ মন যায় ৰাধাৰ। তথাপি তাই ঠিক ওলোটাহে ক'লে। নক'বা শ্যাম, তুমি জানানে মই কি ক'ব খুজিছোঁ? জানো। অতৰ্কিতে উত্তৰটো হৈ পৰিছিল ৰাধাৰ মুখেৰে। তাই লৰালৰিকৈ ক'লে, নাই মানে মই নাজানো। বিশেষ ভংগীত ফুৰ এডাল দাঙি এপল কৰাৰ বাবে সি ৰাধাৰ দুচকুলৈ চাই থাকিল। তাৰপিছত পুনৰ পথত দৃষ্টি নিবদ্ধ কৰিলে সি। কৃত্ৰিম হতাশ হোৱাত সি ক'লে, ৰাধা, মোৰ ৰাধা, নিজেও একো নোকোৱা, মোকো একো ক'বলৈ নিদিয়া। উপায় কি আছে মোৰ কোৱা? উপায় একো নাই। সেয়ে একোৱেই নক'বা বুজিলা শ্যাম। ক'ব খোজা কথাটো ক'ব নোপোৱাৰ, নতুবা শুনিব খোজা কথাটো শুনিব নোপোৱাৰ যন্ত্ৰণা তুমি নুবুজিবা। ঠিক এইখিনিতে বিষ এটা উঠিছে মোৰ ৰাধা। শ্যামে বাওঁহাতৰ তলুৱাৰে বুকুখন পিহি দেখুৱালে। গাড়ী চলাই থকাৰ মাজতে সি এবাৰ ৰাধালৈ চালে। গালখন তীব্ৰ গৰম হৈ পৰা ৰাধাই নিজেই অনুভৱ কৰিলে। তাই তলমূৰ কৰোঁতেই গুণগুণকৈ গজল এটা গুণগুণাবলৈ ধৰিলে সি। জুকি জুকি চি নজৰ বেকৰাৰ হেই কি নেহি, দবা দবা চা চহি দিল মে প্যাৰ হে কি নেহি। মাক আৰু ৰাগিনীৰ বাবে উপহাৰৰ পেকেট দুটা পঠিয়াইছিল মিছেছ কুৰেশ্বীয়ে। কিন্তু উপহাৰৰ পেকেটটো তেওঁলোকক দিয়াৰ সলনি নিজৰ কোঠালৈকে লৈ আনিলে ৰাধাই। দিম বুলি ভাবিও কিবা এটা ভীষণ সংকোচবোধত দিব নোৱাৰিলে তাই। কিমান আগ্ৰহেৰে এই উপহাৰ দি পঠিয়াইছে শ্যামৰ মাকে। সমান আগ্ৰহ আৰু ভাল পোৱাৰে যদি এই উপহাৰ হাত পাতি নলয় তেতিয়া কি হ'ব? ৰাধা জানো ভাল লাগিব? বিশেষকৈ মাকে আগ্ৰহেৰে হাত পাতি নোলোৱাৰ সম্ভাৱনাই যে বেছি আছিল আজি। মাকৰ চিন্তিত মুখমণ্ডল ৰাধাৰ দুচকুৰ আগত ভাহি উঠে। তাই অহা সময়ত লিভিং ৰুমতে বহি কিবা আলোচনা কৰিছিল মাক আৰু তেওঁৰ মানুহজনে। কি আলোচনা কৰিছিল ৰাধাই নাজানে, কিন্তু তেওঁলোকৰ আলোচনাত অস্পষ্টকৈ তাই শুনা পাইছিল ঋষি আৰু তাইৰ নাম। ৰাধাক দেখি তেওঁলোক দুই হঠাতে আলোচনা বন্ধ কৰি তাইলৈ চাইছিল। মাকে যন্ত্ৰপদ সুৰত কৈছিল, বৰ দেৰি কৰিলা দেখোন তুমি বেবী, বৰষুণত তিতিলা নেকি? ঘৰলৈ দেৰিকৈ আহিলে অন্যান্য যেনেকৈ প্ৰশ্ন সোধে তেনেকুৱা একোৱেই সোধা নাছিল মাকে। ৰাধাৰ পৰা কিবা উত্তৰো যেন তেওঁ আশা কৰা নাছিল। কিবা চিন্তাত যেন বিমৰ্ষ হৈ ৰৈছিল মাক। অৱশ্যে ৰাগিনীহে তাইক একেলেথাৰিয়ে সুধিছিল কেইবাটাও প্ৰশ্ন। ক'লৈ গৈছিলা? দিনটো কি কৰিলা? কিয় ইমান দেৰি হ'ল? হাতত সেইটো কি? বহুত ভাগৰ লাগিছে এতিয়া, পিছত কম সকলো বুলি কৈ ৰাধাই প্ৰশ্নবোৰ এৰাই নিজৰ কোঠাত সোমাই আহিছিল। গা পা ধুই ফ্ৰেছ হৈ লোৱাৰ পিছতো বিচনাত বাগৰি একেবাৰে কথা চিন্তা কৰি আছিল ৰাধাই।
কি কথা ইমানকৈ চিন্তিত কৰি তুলিছে মাকক? কি আলোচনা কৰি আছিল মাক আৰু নিজৰ মানুহজনে? ঋষিয়ে কিবা কোৱা নাইতো? এটা চিন্তা মিশ্ৰিত হুমুনিয়া সৰে ৰাধাৰ বুকুৰে। ভিতৰি অস্থিৰ অনুভৱ কৰিলে তাই। আচলতে ঋষিৰ লগত তাইৰ এটা সম্পৰ্ক এটা ভুল সিদ্ধান্তৰ বাহিৰে একো নহয়। ঋষি আৰু ৰাধা কেতিয়াও ইটোৱে আনটোৰ পৰিপূৰক হ'ব নোৱাৰে। এয়া দেউতাকৰ ভুল সিদ্ধান্ত আছিল। কিন্তু দেউতাকে সঁচাকৈয়ে লৈছিল নে এই সিদ্ধান্ত? তাই যি দেখিছিল, তাই যি বুজিছিল, তাৰ অন্তৰালতো আছিল কিবা এক অন্য কথা। শ্যামে তাই দেউতাকৰ বিষয়ে কোৱা কথাবোৰো মনলৈ আহে ৰাধাৰ। আপাতত শ্যামে যি কৈছে সেয়াই শুদ্ধ যেন লাগে। কিন্তু তাই যি দেখিছিল, যি বুজিছিল, সেয়া কি আছিল? দৃষ্টিভ্ৰম? শ্ৰুতিভ্ৰম? কথাবোৰ তেনেকুৱাই যদি হোৱাহেঁতেন? চকু যদি জপাই দিলে ৰাধাই। তাই নিজকে সুধি চালে, ঋষিৰ প্ৰতি তোমাৰ মনত অকণমান হ'লেও কিবা অনুভৱ আছিল নে ৰাধা? ঋষিয়ে তোমাক কৰা বেয়া ব্যৱহাৰ, ঋষি আৰু তোমাৰ মাজত চলি থকা সেই মনোমালিন্যই তোমাক অকণমানো চিন্তিত কৰি তোলা নাইনে ৰাধা? উত্তৰ আহিল, নাই নাই। এই যে ঋষিয়ে তাইক আজিৰ দিনত এবাৰো ফোন কৰা নাই, এবাৰো তাইক খা খবৰ লোৱা নাই, এই কথাই যেন শান্তিহে দিছে ৰাধাক। আচলতে সত্য এয়াই, ঋষিক তাই সন্মান কৰে, শ্ৰদ্ধা কৰে। কিন্তু ঋষিৰ প্ৰতি কোনো ধৰণৰ দুৰ্বলতা বা বিশেষ ধৰণৰ ভাল লগা বা ভাল পোৱা তাই মনত কেতিয়াও অনুভৱ কৰা নাই। মেছেজ টনটো বাজি উঠিল। ইউ মেড মাই ডে স্পেচিয়েল ৰাধা। থেংক ইউ। ৰাধাই উত্তৰটো টাইপ কৰিলে। মোৰ বাবে স্পেচিয়েল আছিল আজিৰ দিনটো। তোমাকো থেংক ইউ শ্যাম। আই এম ষ্টিল মিছিং ইউ ৰাধা। ৰাধাৰ মুখত কোমলকৈ হাঁহি এটি বিৰিঙি উঠিল। ময়ো তোমাক মিছ কৰি আছোঁ শ্যাম। হোৱাট? সঁচা কৈছানে ৰাধা? যি তড়িৎ গতিত সি মেছেজৰ উত্তৰ দিলে, ৰাধাৰ যেন এনেকুৱা লাগিল সি যেন জঁপিয়াই উঠিছে। শ্যামক জগাবলৈতো তাই উত্তৰটো টাইপ কৰিলে। মিছা কৈছোঁ। ধেমালি নকৰিবা ৰাধা। ধেমালিয়ে কৰিম। ৰাধাই এইবাৰো মুখ টিপি হাঁহিলে। তেন্তে আৰু এটা ধেমালি কৰা ৰাধা। চে ডে টু লাভ মি। কি? ৰাধাৰ বুকুখন ঠিপ কৰি উঠিল। ধেমালিতে কোৱা কৰ ৰাধা, মই একেবাৰে চিৰিয়াছলি নলওঁ। ৰাধাই উত্তৰত কি ক'ব কি নক'ব ভাবি থাকোঁতেই আৰু এটা মেছেজ আহিল শ্যামৰ। মই তোমাক ভাল পাওঁ ৰাধা। তোমাক মই একেবাৰে নিজৰ কৰি ল'ব বিচাৰোঁ। ট্ৰাষ্ট মি ৰাধা। ৰাধাৰ বুকুখন অনুভৱ কৰিব পৰাকৈ ঠিপ ঠিপাই উঠিল। বুকুৰ পৰা হাতৰ আঙুলি মূৰলৈকে এটা কঁপনি অনুভৱ কৰিলে তাই। উত্তৰত কিবা এটা টাইপ কৰিবলৈ লৈও তাইৰ খপজপ লাগিল। কেনেকৈ লিখে সেই বাক্য? ৰাধাই মাত্ৰ টাইপ কৰিলে, ছেম টু ইউ। চ' ইউ লাভ মি ৰাধা? য়েছ। ৰাধাই উত্তৰটো টাইপ কৰিলে। কিছু দেৰিলৈ একো উত্তৰ নাহিল শ্যামৰ পৰা। ৰাধাই যেতিয়া ফোনটো আঁতৰাই থ'বলৈ লওঁতে পুনৰ আন এটা মেছেজ আহিল। ৰাধাই দূৰ দূৰ কম্পিত বুকুৰে মেছেজটো পঢ়িলে। সি লিখিছে, এয়া একেবাৰে ধেমালি নাছিল। তোমাৰ এই উত্তৰ মই গভীৰভাৱে ল'লোঁ। থেংক ইউ ছ' মাছ ৰাধা। ৰাধাই একো লিখিব নোৱাৰিলে উত্তৰত। তাই মাথো শ্যামৰ মেছেজকেইটাই বাৰে বাৰে পঢ়িলে। বাৰে বাৰে অনুভৱ কৰিলে শ্যামে কোৱা কথাখিনি। এটা সময়ত ফোনটো তাই নিজৰ কাষৰ পৰা আঁতৰাই থ'লে। ডায়েৰীখন উলিয়াই তাই দিনটোৰ কথাবোৰ লিখি ৰাখিলে। টুকি ৰাখিলে মনৰ গোপন অনুভৱবোৰকো। তাৰপিছত উগুল থুগুল মনেৰে আধা সামৰি থোৱা সাধুকথাৰ কামটোত মনোযোগ দিবলৈ চেষ্টা কৰিলে। প্ৰিয় শ্ৰোতাসকল, মধুৰ লগনৰ এয়া আছিল 21তম খণ্ড। ধন্যবাদ।